তো হেল্ল' নমস্কাৰ কমৰেক্সদম কোলম্বাই লগতে কাৰ্ডম আপোনালোকৰ কি খবৰ হয়তো আজি বহুতৰ সপোন ফাইনেলি সাকসেসফুল হৈছে আৰু মোৰ ৰিজাল্টৰ বিষয়ে বহুতখিনি কেণ্ডিডেটে সুধি আছে যিহেতু আজি 10 অক্টোবৰ আজি কিছুমান ভেকেন্সি ৰিজাল্ট দিয়া হৈছেগে অসম পুলিচৰ এসআই যোনটো কমান্ডো এসআই লগতে ইউবিএসআই এনেকে লগতে গ্ৰেড 4 ভেকেন্সি সিভিল ডিফেন্স এনেকুৱা ভেকেন্সিসমূহৰ ৰিজাল্ট দিয়া হৈছেগে বহুতখিনি কেণ্ডিডেটৰ ভাল হৈছে আৰু তেওঁলোকে কষ্টৰ ফল এটা বৰ্তমান তেওঁলোকে পাইছে বহুতখিনি কেণ্ডিডেটে এতিয়া মোক সুধিছে যে আপোনাৰ ৰিজাল্টটো কি হৈছে আপুনি পাছ কৰিছে নাই এনেকে বহুতে সুধিছে এতিয়ালৈকে মোক নাই ক'লো 20 জন ওপৰ কল কৰিলে লগতে ইনষ্টাগ্ৰামতো নাই ক'লো 203 ওপৰ মেছেজ আহিছে সকলো মই ৰিপ্লাই দিব পৰা নাই যেহেতু সকলো যদি মোৰ ভিডিও আগৰ পৰা চাই আছে তেওঁলোকে গম পায় যে মোৰ আজি ভেকেন্সি ৰিজাল্ট অহাগে নাই মোৰ আহিবগে অহা কাইলৈ যদি হে সিএম ছাৰে কথাটো ৰাখে তেওঁ বৰ্তমান কৈছিলে যে যোৱাকালি কৈছিলে তেওঁ 11 তাৰিখে দিয়া হ'বগে বুলি 11 অক্টোবৰ তাৰিখে অসম পুলিচৰ এবিবিৰ লগতে যিমানখিনি ভেকেন্সি আছে এইবিলাকৰ ৰিজাল্ট দিয়া হ'বগে বুলি তেখেতে কৈছে কিন্তু বৰ্তমানলৈকে এছএলপিএবি এই নটিছখন অহা নাই কিন্তু তেওঁ ফেচবুকত জনাইছে লগতে টুইটাৰতো তেওঁ টুইট কৰিছিলে মানে আগতে টুইটাৰ আছিল এটা বৰ্তমান এক্স তাতে তেওঁলোকে কৈছে আৰু আমাৰ ইয়াৰ ৰিজাল্ট কেনেকুৱা হৈছে আমাৰ ডিসামুখৰ কৈছো শিৱসাগৰ ডিসামুখৰ কৈ দিছো আমাৰ ইয়াৰ যিমানখিনি বাইবা দিছিলে তাৰে প্ৰায়খিনি আজি চাকৰি পাইছে মোৰ লগৰ তিনটা দিছিলে মই যোৱাকালিও কৈ দিছিলো যে মোৰ লগৰ তিনটা এসআই ভেকেন্সি দিছিল তেওঁলোকে এজনৰ ভাল হৈছে দুজনৰ বেয়া হৈছে আৰু তেওঁলোকে আকৌ ট্ৰাই কৰিব যেহেতু তেওঁলোকৰ পঢ়াশুনা ভাল আছে তেওঁলোকৰ ফিজিক্যাল টেষ্টৰ মাৰ্ক অলপ কম আছিল এইটো কাৰণ তেওঁলোকে এই পৰ্যন্ত হয়তো নাপালেগে কিন্তু যোনে বৰ্তমান চাকৰি পাইছে তেওঁ অল দা বেষ্ট তেওঁৰ নাম হৈছে ধন মিলি হয়তো মোক ফটো দেখিছে তেওঁলোকৰ মোক ফটো দেখিছে এইটো আপুনি দেখিব এই বৰ্তমান ইউবিএসআই হ'ব লৈছে মানে হ'ব লৈছে নহয় হৈ গ'ল আৰু এতিয়া বৰ্তমান তেওঁ এপইণ্টমেণ্ট ল'ব আৰু তেওঁক মোৰ ফালৰ পৰা থাকিল কংগ্ৰেচুলেশ্যন লগতে যিমানখিনি আজি পাছ হৈছে তেওঁলোকক কম মোৰ ফালৰ পৰা শুভেচ্ছা থাকি তোমালোকে এটা নতুন জীৱন আৰম্ভ হৈ গৈছে তোমালোকৰ কষ্টৰ ফল তোমালোকে পাইছা আৰু যিমানখিনি কেণ্ডিডেটৰ বেয়া হৈছে তেওঁলোকক কম যেন আকৌ মানে দিব লাগিব হাৰ কেতিয়াও নামানিবা যেতিয়ালৈকে আমাৰ নহয় তেতিয়ালৈকে আমি লাগি থাকিব লাগিব যিহেতু অহা কাইলৈ মোৰ ৰিজাল্ট আহিব কিন্তু মোৰ ভাল হ'ব নে বেয়া হ'ব বৰ্তমানলৈকে মোৰ কনফাৰ্মলি ক'ব পৰা নাই নেগেটিভ ভবা নাই কিন্তু হ'লেও মোৰ আশাটো অলপ কম যেন লাগিছে যিহেতু বৰ্তমান কণ্ডিশ্যন ইমানখিনি ভাল হৈ থকা নাই আৰু লগতে মোৰ ইমানখিনি পৰীক্ষাই হওক ফিজিক্যাল টেষ্ট ইমানো টপ লেভেল নম্বৰ পোৱা নাছিলোঁ যোনটো নাম্বাৰ লাগে ইমানখিনি পাইছোঁ এইটো কাৰণে হয়তো নাম আহিব যেন লগা নাই কিন্তু আশা আছে যেহেতু কষ্ট কৰিছিলোঁ যিমান পাৰে মোৰ ফালৰ পৰা যিমানখিনি এফৰ্ট দিব লাগে ইমানখিনি এফৰ্ট দিলোঁ লাষ্টত গৈ পেলাই নাম থাকিবনে নাথাকে নাজানো যদি মই চাকৰি পাই যাওঁ বহুতে ক'ব যেন লাখত পালে আমুক ক'ব এনেকৈ ক'ব কিন্তু যদি নাপায় নপঢ়ে ভালকৈ ৰানিং নকৰে এনেকৈ ক'বগৈ জানো সমাজৰ ৰিয়েলিটি কেনেকুৱা ইমানখিনি ভাবি থকা নাই যোনে যি কওক ইমানখিনি মই মতলব নাথাকে ভাল হ'লে ভাল হ'ব বেয়া হ'লে বেয়া হ'ব বুলি ক'ব লাগিব লগতে বহুতখিনি কেণ্ডিডেটে মোক কমেণ্ট কৰিছে লগতে মেছেজ কৰি আছে যেন নাথা ভয় লাগিছে আমাৰ যিমানখিনি কাম আছিলে আমি সকলোখিনি কাম কৰিলোঁ এতিয়া আমাৰ ৰিজাল্টটো কি হ'ব এইটো আমাৰ ওচৰত নাই এতিয়া অসম চৰকাৰ আছে মানে এছএলপিআৰবি চাব যেন আমাৰ যোগ্যতা আছে নাই যদি যোগ্যতা আছে নিশ্চয় পাম যদি যোগ্যতা নাই যদি আকৌ আমি ট্ৰাই কৰিব লাগিব যিহেতু বৰ্তমান কম্পিটিশ্যন লেভেল বহুত হাৰ্ড হৈছে আজিকালি এটা ভেকেন্সি বিপৰীতে কিমান হয় লগতে যোৱাকালি যদি আপোনালোকে ভিডিঅ' চাইছে তাতে প্ৰায় 200টা ভেকেন্সি তেওঁলোকে হোল্ড কৰিলেগে এইটো কাৰণে হয়তো কাট অফ লিষ্টটো অলপ এবিউবিত বাঢ়িবগে যিমানখিনি আপোনালোকে ভাবিছিলে তাতকৈ অলপ হ'লেও বাঢ়িবই যে যিহেতু ভেকেন্সি কাট খালে কাট অফটো অলপ বাঢ়িব যিহেতু বহুতখিনি কেণ্ডিডেটো কৈছে যেন 200টা ভেকেন্সি হোল্ড কৰাৰ কাৰণে কাট অফ বেছি হ'ব নেকি হয় কাট অফ বেছি হোৱাৰ আশা আছে যিহেতু 200টা ক'বলৈ যে 200টা লাগিছে কিন্তু 200টা যদি ভেকেন্সি অথৰাই দিয়ে কিমান ভেকেন্সি থাকি হৈছে ইউবিত আছিলে প্ৰায় 1650টামান আছিলে লগতে এবিত আছিলে প্ৰায় 2300 অল অসমৰ যদি 200টা কাটি দিয়ে কিমান ভেকেন্সি কাট খাই গৈছে চিএম ছাৰে কৈছে যেন 5000 ভেকেন্সি কিন্তু 5000 ভেকেন্সি অকল এবিবিত নাই সকলোখিনি মিলাই পিনি তেওঁ কৈছে এতিয়া আশা কৰোঁ যেন সকলো ৰিজাল্ট ভাল হ'ব লাগে যিমানখিনি বহুতে কষ্ট কৰিছে বহুতে যিমানখিনি ৰানিং কৰিছে যিমানখিনি পঢ়িছে সকলো লিমিট ক্ৰছ কৰিছে এইবাৰ হয়তো দেখিছেন আটাইতকৈ টাইম লগা ইণ্টাৰভিউ বুলি ক'ব লাগিব যিহেতু এতিয়ালৈকে 3 বছৰ হ'ব লৈছে 3 বছৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো হৈছে লগতে কিমান বছৰৰ পৰা বহুতে লাগি আছে আমি হয়তো যদি আমাৰ লাখ বুলি নকওঁ লাখত মই ইমান বিলিভ নকৰোঁ যদিহে মই কষ্ট কৰিছিলোঁ মোৰ যদি যোগ্যতা আছে পাবলগীয়া নিশ্চয় পাম যদি যোগ্যতা নাই তেতিয়া হয়তো নাপাম মই কিন্তু বাৰে বাৰে কৈছোঁ যেন বহুতে ক'ব যেন লাখ থাকিলে পাম এইটো মই লাখৰ ওপৰত বিশ্বাস ইমান নকৰোঁ যদি মোৰ যোগ্যতা আছে যেন অহা কাইলৈ মোৰ নামটো থাকিব লাগে নিশ্চয় থাকিব যদি
যোগ্যতা নাই বেলেগ এজনে পাব এইটোৱে আশা কৰিছোঁ আৰু তো ইমানতে সমাপ্ত কৰিছোঁ মোৰ ৰিজাল্টৰ বিষয়ে যিমানখিনি সুধি আছিলে মোৰ ৰিজাল্ট অহাকৈ নাই ৰিজাল্ট আহিব অহা কাইলৈ যদিহে CM ছাৰে কোৱা মতে সঁচাকৈ হয় বৰ্তমানলৈকে SLPRB নটিচ অহা নাই যেন অহা কাইলৈ ৰিজাল্ট দিবগৈ বুলি CM ছাৰে অলৰেডি টুইট কৰিছে কিন্তু হ'লেও বৰ্তমানলৈকে SLPRB অহা নাই যেতিয়া আহে আপোনালোকক নিশ্চয় জনাই দিব চেষ্টা কৰিম বৰ্তমানলৈকে মই এতিয়া ভিডিঅ' বনাই আছোঁ এতিয়ালৈকে SLPRBত অহা কাইলৈ ABUB বৰ্ডমেন APR সকলৰ ৰিজাল্ট দিবগৈ বুলি বৰ্তমানলৈকে অহা নাই কিন্তু তেওঁ টুইট কৰিছে নিশ্চয় অহা কাইলৈ ৰিজাল্ট আহিব